2023 বৰ্ষৰ SSLC ক্লাছ 10ৰ আছামিজ পেপাৰখন মই লৈ আহিছোঁ MILৰ। মই এই ভিডিঅ'ত প্ৰথম ভাগত মই ব্যাকৰণ এইটো কুৱেশ্যন পেপাৰত অহা ব্যাকৰণসমূহ সলভ কৰি দিম আৰু ভিডিঅ'ৰ সেই ভাগত মই গোটেই কুৱেশ্যন পেপাৰৰ প্ৰশ্নকক্ষণ তোমালোকক দি দিম। পৰীক্ষাৰ্থীয়ে কেৱল বহীত গ্ৰুপ A আৰু গ্ৰুপ Bৰ উত্তৰ কৰিব লাগিব। হয় গ্ৰুপ A আৰু গ্ৰুপ B বা অথবা গ্ৰুপ A বা গ্ৰুপ C। তোমালোকে গ্ৰুপ A আৰু গ্ৰুপ B কৰি থৈ আহিবা উত্তৰখিনি। কুৱেশ্যন নম্বৰ 16ৰ পৰা ব্যাকৰণৰ আৰম্ভ হৈছে। প্ৰত্যেকটাত এক এক মাৰ্ককে আছে, কিন্তু তাত দুটা তিনিটা দিয়া আছে, তাৰ পৰা যিকোনো এটাহে কৰিব লাগে। চ' 1 নম্বৰটো হৈছে তলৰ যিকোনো এটাৰ ব্যাহ বাক্যসহ সমাসৰ নাম লিখা। প্ৰথমটো দিয়া হৈছে কুলাকণীয়া, কুলাৰ দৰে কাণ যাৰ, ইয়াৰ বহুব্ৰীহি সমাসৰ নাম। তাৰপিছত হৈছে ত্ৰিজগত, তিনি জগতৰ সমাসৰ নাম হৈছে দ্বিগু সমাস, আৰু দম্পতি হৈছে ধাৰা আৰু পতি, সমাসৰ নাম হৈছে দ্বন্দ্ব সমাস। তাৰপিছত খ নম্বৰ হৈছে তলৰ যিকোনো এটা শব্দৰ সন্ধি ভাঙা। ইয়াতো দিয়া আছে তিনিটা। চ' মই তোমালোকক তিনিওটা কৰি দিম, কিন্তু তোমালোকে পৰীক্ষাত সদায় এটা কৰি থৈ আহিবা যিটো নেকি শুদ্ধকেই জানা। চ' তৃষ্ণাতুৰ, তৃষ্ণ যোগ আতুৰ, যথাৰ্থ যথা যোগ অৰ্থ, অতীন্দ্ৰিয় অতি যোগ ইন্দ্ৰিয়। গ নম্বৰ হৈছে তলত দিয়া বাক্যটি সৰল বাক্যলৈ পৰিৱৰ্তন কৰা। প্ৰমোদ পৰীক্ষাত প্ৰথম হৈছিল, সেইকাৰণে তেওঁক সকলোৱে ভাল পাইছিল। এইটো আমি সৰল বাক্যত কেনেকৈ লিখিম? কমা নিদিওঁ। প্ৰমোদ পৰীক্ষাত প্ৰথম হোৱাৰ বাবেই সকলোৱে তেওঁক ভাল পাইছিল, এনেকৈ লিখিবা। তাৰপিছত ঘ নম্বৰ তলত দিয়া যিকোনো এটা শব্দৰ মূৰ্ধন্য বা মধ্য হ হোৱাৰ কাৰণ লিখা। অপৰাহ্ন, পৰিণাম, পৰিষ্কাৰ, এই তিনিটাৰ পৰা যিকোনো এটা লিখিব লাগে। চ' মূৰ্ধন্য হ হোৱাৰ কাৰণ আমি চাম। চ' অপৰাহ্ন, ইয়াত দন্ত্য মূৰ্ধন্য হৈছে কিহৰ কাৰণে? অপৰাহ্ন, মাজত চোৱা পৰ শব্দ এটা আছে, পৰ। চ' পৰ উপসৰ্গৰ পিছত অহ্ন শব্দৰ দন্ত্য মূৰ্ধন্য হৈছে। পৰিণাম, পৰি উপসৰ্গৰ পিছত পৰি আছে ন, পৰিৰ পিছত চোৱা দন্ত্যটো মূৰ্ধন্য হৈছে, পৰি উপসৰ্গৰ পিছত দন্ত্য মূৰ্ধন্য হৈছে। আৰু পৰিষ্কাৰ, এইটো মূৰ্ধন্য হ আছে। চ' পৰিৰ উপসৰ্গৰ পাছত দন্ত্য হ মূৰ্ধন্য হ হৈছে। তাৰপিছত হৈছে যথাস্থানত জ্যোতিচিহ্ন বহুৱা। ঙ নম্বৰ যথাস্থানত জ্যোতিচিহ্ন বহুৱা। ৰামে কৈছে হৰি যোৰহাটলৈ গ'ল। ইয়াত আমি ক'ত কমা লগাব লাগে, ক'ত ঊৰ্ধ্বকমা লগাব লাগে, সেই কামটোহে কৰিব লাগে। ৰামে কৈছে কমা, তাৰপিছত ওপৰত আমি ঊৰ্ধ্বকমাত লিখিম হৰি যোৰহাটলৈ গ'ল, তাৰপিছত দাৰি দিম। নেক্সট কুৱেশ্যন, তলৰ যিকোনো এটাৰ অৰ্থ প্ৰকাশ হোৱাকৈ এটি বাক্য ৰচনা কৰা। তিনিটা দিয়া আছে, আমি তিনিওটা কৰিম, কিন্তু পৰীক্ষাত এটা কৰিব দিছে। টুটু খৰ মাৰি অতি সোনকালে, শিক্ষকৰ খবৰ পাই ৰমেনে টুটু খৰ মাৰি স্কুললৈ দৌৰিলে। টুটু খৰ মাৰিৰ তলত এটা আণ্ডাৰলাইন কৰি দিবা উত্তৰ লিখোঁতে, আৰু যিটো অৰ্থ লিখিবা সেইটো ব্ৰেকেটত লিখিবা। তাৰপিছত হাতঘাটৰ চেঙেলী, বহু অভিজ্ঞ লোক। তেওঁ হাতঘাটৰ চেঙেলী মানুহ, সহজে কাকো বিশ্বাস নকৰে। তেওঁ হাতঘাটৰ চেঙেলী মানুহ, কমা দিবা, সহজে কাকো বিশ্বাস নকৰে, দাৰি। হাতঘাটৰ চেঙেলীৰ তলত আণ্ডাৰলাইন কৰিবা। পোহাৰী চুপতি, ইয়াৰ অৰ্থ হৈছে মিছা কথা কোৱা বা ফাঁকি দিয়া, আৰু সদায় অৰ্থটো ব্ৰেকেটৰ ভিতৰত লিখিবা। এতিয়া বাক্য ৰচনাটো হৈছে সদায় পোহাৰী চুপতি মাৰি থাকি লাভ নাই, কামত মন দিয়া। মানে সদায় মিছা কথা বা ফাঁকি দি লাভ নাই, কামত মন দিয়া, ইয়াৰ অৰ্থ এইটোৱে। পিছৰটোত বিপৰীত শব্দ লিখিব দিছে। ইয়াত হৈছে স্থাৱৰ, স্থাৱৰ হৈছে জংগম, বন্ধন হৈছে মুক্তি, আনন্দ হৈছে নিৰানন্দ বা বিষাদ। তাৰপিছত এটা শব্দত প্ৰকাশ কৰা। তাৰপিছতো হৈছে এটা শব্দত প্ৰকাশ কৰা যি সকলো জানে, তাক সৰ্বজ্ঞ বুলি কোৱা হয়। যাৰ দুই হাত সমানে চলে, এইটো হৈছে সব্যসাচী। হঠাৎ হোৱা ঘটনা, দুৰ্ঘটনা। নেক্সট কুৱেশ্যন হৈছে তলত দিয়া যিকোনো এটা শব্দৰ প্ৰত্যয় ভাঙি দেখুওৱা। পথিক, পথিক হ'ব পথ প্লাছ ইক। গৰচীয়া, গড় যোগ চিয়া, পত্যাংশত দীৰ্ঘ ইকাৰ অন্তস্থ য়ত আকাৰ। খেতিয়ক, খেতি যোগ য়ক, অন্তস্থ য় ক, খেতিয়ক।
তাৰ পিছত হৈছে তলত যিকোনো এটা শব্দৰ সমাৰ্থক শব্দ লিখা। নতুন হৈছে নৱ বা অভিনৱ, উচৰ্গা হৈছে দান, হাট হৈছে বজাৰ। তাৰ পিছত হৈছে যিকোনো এটাৰ উত্তৰ দিয়া আৰু এইটো 4 মাৰ্কৰ হ'লে ভাৱ সম্প্ৰসাৰণ। ৰাইজে নখ জোকাৰিলে নৈ বয়, তোমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ তুমি বিদ্যালয়ত 4 দিন অনুপস্থিত থকাৰ কাৰণ দৰ্শাই ছুটি মঞ্জুৰিৰ বাবে আবেদন লিখা। তাৰপিছত তোমাৰ অঞ্চলত বিশুদ্ধ খোৱা পানী যোগানৰ বাবে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ স্থানীয় বাতৰি কাকতৰ সম্পাদকলৈ এখন প্ৰতিবেদন লিখা। চ' হ'লে ভাৱ সম্প্ৰসাৰণ, নহ'লে আবেদন, নহ'লে প্ৰতিবেদন আহে। চ' তোমালোকে এই তিনিওটা এবাৰ চাই যাবা, যিকোনো এটা লিখিলেই হ'ব। আৰু 18 নম্বৰ হৈছে তলত দিয়া যিকোনো এটা বিষয়ৰ ওপৰত কি লিখিব লাগে, ৰচনা লিখিব লাগে। ইয়াত হৈছে অসমৰ নিবনুৱা সমস্যা আহিছে, আৰম্ভণি, নিবনুৱা সমস্যা সৃষ্টি হোৱাৰ কাৰণ, সমাধানৰ উপায়, সামৰণি, এনেকৈ লিখিব লাগিব। তাৰপিছত দূৰদৰ্শন আহিছে, আৰম্ভণি, দূৰদৰ্শনৰ আৱিষ্কাৰ, দূৰদৰ্শনৰ অপকাৰিতা, সামৰণি। তাৰপিছত অসমত কাৰিকৰী শিক্ষাৰ ব্যৱস্থা, আৰম্ভণি, কাৰিকৰী বিদ্যাৰ আৱশ্যকতা, কাৰিকৰী শিক্ষা আৰু বৰ্তমান অসম, সামৰণি। এতিয়া আমি আহিছোঁ গ্ৰুপ বিৰ 27 নম্বৰ কুৱেশ্যনলৈ, কিয়নো ইয়াতো ব্যাকৰণৰ কুৱেশ্যন আহিছে। ইয়াত চোৱা 4+1 5 মাৰ্ক আছে আৰু তলত 4 আছে, মোটামুটি 9 মাৰ্কৰ ব্যাকৰণ আহিছে। চ' ক নম্বৰ কুৱেশ্যনত এটা বাক্য দিয়া আছে, যিটো বাক্যক শুদ্ধ ৰূপলৈ নিবলৈ দিছে, বাক্য শুদ্ধিকৰণ কৰিব দিছে। আৰু এই বাক্যটো হৈছে আজিকালি সকলোবোৰ স্কুল 10টা বজাত বহে। আৰু এই বাক্যটোত কোনো ভুল নাই, এই বাক্যটো শুদ্ধ ৰূপতেই আছে। তাৰপিছত খ নম্বৰ হৈছে উপসৰ্গৰ ব্যৱহাৰ কৰি পেলাই এটা বাক্য আমি লিখিম কেনেকৈ। অপৰ লগত আমি অপকাৰ যোগ দি পেলাওঁ, অপকাৰ ক্ষতি, অপবাদ হৈছে বেয়া নাম, অপমান হৈছে অপমান কৰা বা অৱমাননা কৰা। চ' যিকোনো এটা শব্দক আমি দি পেলাই এটা শব্দ বনাই পেলাই আমি বাক্য ৰচনা কৰিব পাৰিম। চ' এনেকৈ লিখিব পাৰা, অপমানে মোৰ মৰমৰ পুত্ৰৰ মন ভাঙি দিলে। তাৰপিছত হৈছে উপযুক্ত অনুসৰ্গ বহুৱাব দিছে। গাখীৰখিনি পৰিল ডেছ, তাত এটা অনুসৰ্গ বহুৱাব লাগে, বাক্যটো পেলাই চাই পেলাই উপযুক্ত। ইয়াৰ উত্তৰ এনেকৈ লিখিব পাৰা, গাখীৰখিনি পৰিল তলত, তলত আণ্ডাৰলাইনত দিবা। তলত শব্দটো এটা অনুসৰ্গ হয়। গাখীৰখিনি তলত পৰিল, এই স্থান বুজাবলৈ তলত ব্যৱহাৰ কৰা হৈছে। তাৰপিছত ঘ নম্বৰ হৈছে সমাৰ্থক শব্দ। চ' সমাৰ্থক শব্দ কি দিছিলে, হাত দিছিলে, হাতক আৰু এটা কি বুলি কয়, পানী বুলি কয়। পদ আকাৰ, মধ্যনত হচৈকাৰ, পানী। আকৌ দন্ত্যানত দীৰ্ঘইকাৰ যিটো, সেইটো পানী হয়, ৱাটাৰ। বাট মূৰ্ধন্যত হচৈকাৰ যিটো হয়, সেইটো হৈছে হাত, আমাৰ হাত। তাৰপিছত হস্ত বুলিও কয়। তাৰপিছত কৰ বুলিও কয়, হ'ল। তাৰপিছত ঘিউ, ঘিউক সমাৰ্থক শব্দ হৈছে ধৃত। আধুনিক ৰূপ কৰিব দিছে তাৰ পিছৰটোত, সেইটো হৈছে স্তুতিয়া, স্তুতি কৰা, হাৰলি, সেউজীয়া বা হাৰিয়ালি, পুসাইল, পুৱাল বা ৰাতিপুৱা, পুৱাল বা ৰাতিপুৱা। তাৰপিছত দিছে যে 3টা ছন্দ দিছে, সেই ছন্দক আমি কি কৰিব লাগে, ব্যাখ্যা কৰি উদাহৰণ দিব লাগে। ঝুমুৰি ছন্দ, এই ছন্দৰ সূত্ৰ হৈছে, এই ছন্দত প্ৰতি শাৰীত 6টা আখৰ বা মাত্ৰা থাকে। ঝুমুৰি ছন্দৰ প্ৰতি শাৰীত 6টা আখৰ বা মাত্ৰা থাকে। ইয়াত 2টা শাৰীৰ মাজত একোটা যতি থাকে আৰু প্ৰতিটো শাৰীৰ শেষৰ আখৰৰ উচ্চাৰণ একে হয়। যেনেকৈ নেকি চাবা, 6টা আখৰ থাকিব, বকত তাৰণ, ব ক ত 3টা, তা ৰ মূৰ্ধন্য, তাৰণ 3টা, 6টা হ'ল। তাৰপিছত তুখমাৰ চৰণ, ইয়াতো চোৱা 6টা হৈছে। চ' 6টা হ'ল, 6টা আখৰ থাকিলে বা মাত্ৰা। তাৰপিছত চোৱা লাষ্টত যিটো চিহ্ন থাকিব, সেইটোৰ কি থাকিব, যতি চিহ্ন, সেইটোৰ মিল থাকিব, মূৰ্ধন্য হ'ল। চ' এইটো হৈছে ঝুমুৰি ছন্দৰ উদাহৰণ। পয়াৰ ছন্দ হ'ল, তাৰ সূত্ৰ কি হ'ব, পয়াৰ ছন্দ অসমীয়া কবিতাৰ এক জনপ্ৰিয় ছন্দ। ইয়াত প্ৰতি শাৰীত সাধাৰণতে 14টা আখৰ বা আখৰৰ পৰিৱৰ্তে 14টা মাত্ৰা থাকে। ইয়াৰ 2টা অংশ থাকে, 8 আৰু 6 মাত্ৰাৰ যতিৰে বিভক্ত। উদাহৰণ চাবা, সেনৈ অমৃতবাণী শুনিলন্ত আতি, শ্ৰীৰামৰ চৰণত মজিলন্ত মতি। চাবা ইয়াত 14টাকৈ মাত্ৰা আছে বা অক্ষৰ আছে। সেনৈ 1 2 3 4 5 6 7 8
8টা গ'ল তাৰপিছত চাবা 6টা থাকিব 1 2 3 4 5 6 চাইছে প্ৰথমটোত 8 তাৰপিছৰটো আখৰত 6 থাকিব শ্ৰীৰামৰ চৰণত 1 2 3 4 5 6 7 8 তাৰপিছৰটোত চোৱা 1 2 3 4 5 6 ছটা অৰ্থাৎ প্ৰথম যি দুটা আখৰ যি দুটা শব্দ ল'বা সেই দুটা শব্দত আখৰ থাকিব 8টা আৰু পিছৰ যিটো শব্দ ল'বা সেইটো মিলি পেলাই 6টা হ'ব লাগিব মোটামুটি 14টা মাত্ৰা বা অক্ষৰ হ'ব লাগিব সো এইখিনি আছিলে তোমালোকৰ 2023 বৰ্ষৰ যিটো প্ৰশ্ন কাকতত অহা অতিকে ইম্পৰ্টেন্ট যিটো নেকি আগলৈ 2026ত পৰীক্ষা হ'ব তাত আহিব পাৰে ব্যাকৰণ আজিলৈ হিমানতে সামৰিছো আশা কৰিছো তোমালোক বহুত উপকৃত হ'বা ইয়াৰ পৰা আৰু এনেকুৱা ধৰণৰে ব্যাকৰণ আকৌ ৰিপিট হ'ব